ৰহাৰ কিশোৰী হত্যা ঘটনাৰ নতুন মূৰ জিয়াই আছে ৰহাৰ কিশোৰীগৰাকী মহানগৰীৰ গটঙা গড়চুকৰ পৰা উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীক উদ্ধাৰ কৰি ৰহালৈ ৰাওনা হৈছে নগাঁও আৰক্ষীৰ দল পম্পী দলে নামৰ এগৰাকী মহিলাৰ ঘৰত আছিল কিশোৰীগৰাকী ৰাহুল সিং নামৰ এজন ট্ৰাক চালকৰ লগত গুৱাহাটীলৈ আহিছিল কিশোৰীগৰাকী ৰহাৰ কিশোৰী হত্যাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিবাদ হৈছিল পৰিয়ালে মৃতদেহ চিনাক্ত কৰি সম্পন্ন কৰিছিল অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা মৃতদেহটো কাৰ আছিল তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিছুদিন পূৰ্বে ৰহাত সংঘটিত হৈছিল এই ঘটনা এগৰাকী কিশোৰীৰ মৃত্যু হৈছিল কিন্তু এই মুহূৰ্তত খবৰ পোৱা গৈছে যে ৰহাৰ সেইগৰাকী কিশোৰী এতিয়া জিয়াই আছে ৰহাৰ কিশোৰীগৰাকী ঘটনাই এতিয়া নতুন মূৰ লৈছে সমগ্ৰ ঘটনাৰ মহানগৰীৰ গটঙা গড়চুকৰ পৰা এই কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছে নগাঁও আৰক্ষীৰ এটা দল আহি উপস্থিত হৈছে গুৱাহাটীত ইতিমধ্যে কিশোৰীগৰাকীক উদ্ধাৰ কৰি লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে গটঙা গড়চুকৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছে উদ্ধাৰ কৰি ৰহালৈ ৰাওনা হৈছে নগাঁও আৰক্ষীৰ দলটো পম্পী দলে নামৰ এগৰাকী মহিলাৰ ঘৰত আছিল এই কিশোৰীগৰাকী ৰাহুল সিং নামৰ এজন ট্ৰাক চালকৰ লগত গুৱাহাটীলৈ কিশোৰীগৰাকী আহিছিল তাৰ তথ্য পোৱা গৈছে ৰহাৰ কিশোৰী হত্যাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ লোকে পৰিয়ালটোৱে মৃতদেহটো চিনাক্ত কৰি সম্পন্ন কৰিছিল অন্ত্যেষ্টিক্ৰিয়া কিন্তু ইয়াৰ পাছতে এতিয়া যে কিশোৰীগৰাকী উদ্ধাৰ কৰা হৈছে এতিয়া কিশোৰীগৰাকী উদ্ধাৰ কৰাৰ পাছত প্ৰশ্ন উত্থাপন হৈছে যে যিগৰাকী মৃতদেহ উদ্ধাৰ কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল সেই মৃতদেহটো প্ৰকৃততে কাৰ আছিল এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ নগাঁৱৰ সাংবাদিক কৃষ্ণ শইকীয়াৰ সৈতে কৃষ্ণ আপোনাৰ পৰা জানিব বিচাৰিছো এটা নতুন মূৰ আহি পৰিছে কাৰণ কিশোৰীগৰাকী যিগৰাকী কিশোৰী অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল সেই কিশোৰীগৰাকী এতিয়া উদ্ধাৰ কৰা হৈছে কৃষ্ণ চাওক হিমাশ্ৰী যিহেতু যিটো আচলতে নগাঁৱৰ মৌকুলি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সমীপত ডিফলুত 16 তাৰিখে যিটো মৃতদেহ উদ্ধাৰ হৈছিলে সেই মৃতদেহক কেন্দ্ৰ কৰি ইতিমধ্যে কেইবাজনকো গ্ৰেপ্তাৰো কৰা হৈছিল আনকি পিতৃ মাতৃও চিনাক্ত কৰিছিল ৰহাৰ পিংকি দাস বুলি অৱশ্যে চিনাক্তকৰণত প্ৰথম অসুবিধা হৈছিল মাতৃৰ অসুবিধা হৈছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে চিহ্নিত কৰিছিল যে সেয়া তেওঁলোকৰে জীয়ৰী আৰু দেখা গৈছে যে আৰক্ষীয়ে সেই সমগ্ৰ ঘটনাটো তদন্ত কৰিছিল আৰু তাৰ পিছত 5জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বা গ্ৰেপ্তাৰ কৰিছিল কিন্তু আজি যিহেতু ইতিমধ্যে আৰক্ষীয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে ইতিমধ্যে যি সংবাদ মেলযোগে সকলো কথা ইতিমধ্যে অৱগত কৰিছে আৰু তেওঁ ইতিমধ্যে সকলো বিতংভাৱে জনাইছে যে ৰহাৰ যিগৰাকী কিশোৰী আছিল সেই কিশোৰীগৰাকী বৰ্তমান জীৱিত অৱস্থাত আছে আৰু নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাৰ যিগৰাকী নগাঁও সদৰ থানাৰ পৰিদৰ্শকগৰাকী গৈ এটা টিমে আৰু অভিযান চলাই সেই কিশোৰীগৰাকী উদ্ধাৰ কৰিছে পম্পী দলে নামৰ এগৰাকী মহিলাৰ ঘৰত আশ্ৰয় লৈ আছিল প্ৰথম অৱস্থাত সেই কিশোৰীগৰাকী 11 তাৰিখে নিশা ৰাহুল সিঙৰ নামৰ এটা ট্ৰাক ড্ৰাইভাৰৰ লগত ট্ৰাকত উঠি গুৱাহাটীলৈ গৈছিল আৰু পৰৱৰ্তী সময়ত সেই ট্ৰাক ড্ৰাইভাৰ ৰাহুলে ISBTত এৰি দিছিল আৰু ISBTত আন দুগৰাকী বিহাৰী সম্প্ৰদায়ৰ যুৱক ইতিমধ্যে ধীৰাজ কুমাৰ দে আৰু নন্দ কিশোৰ এই দুইগৰাকী কিশোৰৰ লগত দুদিনকৈ আছিল আৰু সেই দুদিনকৈ ৰখাৰ ফলত তাৰপিছত চিম কাৰ্ডখন তেওঁলোকে ৰাখি লৈছিলে যিগৰাকী কিশোৰীগৰাকীৰ হাতত যিটো মোবাইল গৈছিল সেই মোবাইলটোৰ চিম কাৰ্ডখন তেওঁলোকৰ হাতত উদ্ধাৰ হৈছিল আৰু আৰক্ষীয়ে চিম কাৰ্ডৰ অনুসন্ধান কৰি সেই দুগৰাকীক ধীৰাজ কুমাৰ দে আৰু নন্দ কিশোৰক গ্ৰেপ্তাৰ কৰিছিলে গতিকে যিহেতু কিছু সময় পূৰ্বে ইতিমধ্যে নগাঁও আৰক্ষীয়ে এইগৰাকী কিশোৰী ইতিমধ্যে নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই পম্পী দলে গটঙা মহানগৰী গটঙা গড়চুকৰ পৰা ইতিমধ্যে নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু নগাঁও আমাৰ যিহেতু তথ্য আছে যে নগাঁও আৰক্ষীয়ে তাত এতিয়াও অভিযান চলাই আছে এই কিশোৰীগৰাকী পলাই থকাৰ ক্ষেত্ৰত বা নিৰুদ্দেশ হোৱাৰ ক্ষেত্ৰত সহায় কৰা কেইবাগৰাকী লোককো ইতিমধ্যে আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা সম্ভাৱনা আছে গতিকে আন এটা প্ৰশ্ন ইয়াৰ লগে লগে উন্মোচিত হৈছে যে ত্ৰিপলু তিনিআলিত উদ্ধাৰ হোৱা যিগৰাকী কিশোৰী আছিলে সেই কিশোৰীগৰাকীৰ মৃতদেহটো ক'ৰ আৰু নগাঁও আৰক্ষীয়ে হয়তো প্ৰথমতে সন্দেহ কৰিছিল আৰু তাৰ বাবে ইতিমধ্যে নগাঁও জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে যে সেইগৰাকী কিশোৰ যিহেতু মৃতদেহটো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে গতিকে তেওঁলোকে সন্দেহ কৰি আচলতে DNA যি নমুনা সেই নমুনা তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে গতিকে পৰৱৰ্তী সময়ত এতিয়া আৰক্ষী অধীক্ষকগৰাকীয়েও জনা হৈছে যে নগাঁৱে নহয় নগাঁৱৰ বাহিৰৰো হয়তো হ'ব পাৰে অন্য জিলাৰো হয়তো হ'ব পাৰে গতিকে কোনো লোকে যদি আচলতে তেওঁলোকে DNA যিহেতু সংগ্ৰহ কৰি ৰখা হৈছে DNA নমুনা সংগ্ৰহ কৰি থোৱা আছে কোনো লোকে যদি তেনেকুৱা ধৰণৰ মিচিং কেছ আছে বা তেওঁলোকৰ ঘৰৰ পৰা কিশোৰী যুৱতী নিৰুদ্দেশ হোৱা খবৰ আছে গতিকে নগাঁও আৰক্ষীৰ লগত যোগাযোগ কৰিলে
সেই DNA লগত তেওঁলোকে মিলাই আচলতে সেই সম্পূৰ্ণ তথ্যটো বা চিনাক্তকৰণ কৰিব পৰা যাব গতিকে এই মুহূৰ্তত যিগৰাকী ৰহাৰ যিগৰাকী কিশোৰী আছিল সেই কিশোৰীগৰাকী জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে নগাঁও আৰক্ষীৰ এটা দল ইতিমধ্যে গুৱাহাটীত আছে গুৱাহাটী গটঙা গড়চুকৰ পৰা উদ্ধাৰ কৰি গুৱাহাটীত এতিয়াও অভিযান চলাইছে এই কিশোৰীগৰাকীক পলাই থকাৰ ক্ষেত্ৰত কোনে কোনে সহায় কৰিছিল সেই সকল লোকৰ সন্ধানতো ইতিমধ্যে নগাঁও আৰক্ষী গুৱাহাটীত অভিযান চলাইছে হিমাশ্ৰী হয় কৃষ্ণ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ